ধৰ্ষণ কাণ্ডৰ পাছতে যে উত্তপ্ত হৈ পৰিছে লখিমপুৰৰ ৰাজপথত শ মহিলা ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ধৰ্ষণকাৰী দুলালৰ শাস্তিৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এক প্ৰকাৰ উত্তপ্ত হৈ পৰিছে লখিমপুৰ বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে পুনে দৃশ্যাংশ দেখুৱাম আমি পোনপটীয়াভাৱে মুহূৰ্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো লখিমপুৰৰ ৰাজপথত এইদৰে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজ্যকপোৱা ধৰ্ষণ কাণ্ডৰ পাছতে উত্তপ্ত হৈ পৰিছে লখিমপুৰ জিলা 60 বছৰীয়া লম্পট দুলাল বৰভূঞাক শাস্তিৰ দাবীৰে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে শ মহিলাই ঘেৰাও কৰিছে হাৰমতি আৰক্ষী চকী জনতাৰ প্ৰতিবাদত অগ্নিগৰ্ভা লখিমপুৰৰ হাৰমতি দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো দোকানৰ পিছফালে নি নাবালিকাৰ সৈতে জঘন্য কাণ্ড কৰিছিল এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্যাংশ দেখুৱাইছো লখিমপুৰৰ পৰা শ মহিলাই ঘেৰাও কৰিলে হাৰমতি আৰক্ষী চকী আমি তীব্ৰ প্ৰতিবাদ যেহেতু সাব্যস্ত কৰিছে আমি এম্বিয়েন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাম জনতাৰ প্ৰতিবাদত অগ্নিগৰ্ভা হৈ পৰিছে লখিমপুৰ জিলা দোকানৰ পাছফালে নি বাংলাদেশী দুলাল বৰভূঞাই অতি জঘন্য কাণ্ড কৰিছিল নাবালিকাৰ সৈতে আৰু তাৰ পাছতেই এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে 60 বছৰীয়া লম্পট দুলাল বৰভূঞাক ফাঁচিৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে লখিমপুৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমি দৃশ্যাংশৰ মুহূৰ্তত পুনে ৰখাইছো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শ মহিলাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লখিমপুৰৰ হাৰমতি আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে মুহূৰ্তত লখিমপুৰৰ হাৰমতিৰ পৰা দৃশ্যাংশ দেখুৱাইছো ৰাজপথলৈ এইদৰে ৰাইজ ওলাই আহি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লখিমপুৰৰ ৰাজপথত লখিমপুৰৰ ৰাজপথৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্যাংশ দেখুৱাইছো ধৰ্ষণকাৰী দুলালৰ শাস্তিৰ দাবীৰে দুলাল বৰভূঞাৰ শাস্তিৰ দাবীৰে এইদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লখিমপুৰৰ হাৰমতিত সেইটো কালিৰ দিনটোত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ৰাজ্যকপোৱা জঘন্য কাণ্ড সংঘটিত হৈছিল লখিমপুৰত এগৰাকী নাবালিকাৰ সৈতে দোকানৰ পিছফালে নি এটি জঘন্য কাণ্ড কৰিছিল দুলাল বৰভূঞা নামৰ পিশাচটোৱে আৰু এই দুলাল বৰভূঞা নামৰ পিশাচটোৰ ফাঁচিৰ দাবীৰে লখিমপুৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শ মহিলা ওলাই আহিছে ৰাজপথলৈ শ মহিলাই ওলাই আহি হাৰমতি আৰক্ষী চকী ঘেৰাও কৰি দুলালৰ শাস্তিৰ দাবীৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ফাঁচি দিয়া